কাইলৈ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এজন কিশোৰে ভোট দিবলৈ আহক আৰু এটা গছপুলি উপহাৰ হিচাপে লৈ যাওক আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ দিছপুৰ স্থিত যি ৰাজধানী প্ৰাথমিক বিদ্যালয় আৰু ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী প্ৰয়াস এজন কিশোৰ তেওঁ দীৰ্ঘদিন ধৰি পৰিৱেশ সংৰক্ষণৰ বাবে লাগি আহিছে তেওঁ প্ৰকৃতিপ্ৰেমী যুৱক হিচাপে তেওঁ বিভিন্ন কাম কৰি আহিছে সুহান মল্লিক আৰু সেই সুহান মল্লিকে এইবাৰ ভোট দিবলৈ অহা প্ৰতিজন ভোটাৰকে উপহাৰ স্বৰূপে আগবঢ়াব এটা গছৰ পুলি আৰু সেই পুলিটো তেওঁ প্ৰকৃতি সংৰক্ষণ বা সেউজীয়াকৰণ সেউজ বনানীকৰণৰ বাবে এটা বিশেষ থিম লৈ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এটা ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে তেওঁ সেই পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে সেই পুলিসমূহ সজাই থোৱা হৈছে আৰু এই পুলিসমূহ যিসকল ভোটাৰে ভোট দিবলৈ আহিব সেই ভোটাৰসকলক এটা পুলি উপহাৰ দিয়া হ'ব অৰ্থাৎ আপুনি ভোট দিয়ক আৰু এটা গছৰ পুলি লৈ যাওক সমান্তৰালভাৱে এই বিদ্যালয়খনৰ ভিতৰতো গছপুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে নিশ্চয়কৈ এটা সুন্দৰ পদক্ষেপ আৰু দীৰ্ঘদিন ধৰি সুহান মল্লিকে সেই পদক্ষেপ গ্ৰহণ কৰি আহিছে বিভিন্ন ক্ষেত্ৰত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আমি পোনে পোনে সুহান মল্লিকৰ ওচৰলৈ যাম এটা খুব সুন্দৰ পদক্ষেপ যে ভোট দিবলৈ আহিলে এটা গছপুলি লৈ যাব পাৰিব বা উপহাৰ দিয়া হ'ব আৰু সেই গছপুলিটোৱে আমাৰ সেউজ বনানীকৰণৰ ক্ষেত্ৰতে হওক বা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু প্ৰত্যেকে একোটা গছপুলি ৰুব পাৰিব প্ৰক্ৰিয়াটো অকণমান চমুকৈ কোৱা হয় হয় মোৰ নাম সুহান মল্লিক আৰু কাইলৈ আমি 1000+ গছপুলি আমি ডিষ্ট্ৰিবিউট কৰিম যিসকল ভোটাৰ আহিব তেওঁলোকক দিবৰ কাৰণে মই এটা মেছেজ দিব বিচাৰিছোঁ যে 1 ভোট 1 প্লেন আৰু এই মেছেজটোতে আমাৰ যিহেতু আমাৰ নিজৰ ৰাইট ভোটৰ কাৰণে সেই ৰাইটৰ লগতে আমাৰ গছপুলিও এটা লগোৱাৰ আমাৰ নিজৰ এটা ৰাইট আমাৰ নিজৰ দায়িত্ব হয় সেইটো মই মেছেজ স্প্ৰেড কৰিবৰ কাৰণে মই এইখন কাৰ্যসূচী কৰিছোঁ আৰু তোমাক এই ক্ষেত্ৰত কোনে কোনে সহায় কৰিছে মই জনাত নিৰ্বাচন আয়োগ আছে কামৰূপ জিলা মহানগৰ প্ৰশাসন আছে গতিকে কোনে কি ধৰণে সহায় কৰিছে চমুকৈ হয় ফাৰ্ষ্ট অফ অল ভেৰি থেংকফুল আই এম ভেৰি থেংকফুল টু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু আমাৰ দিছপুৰ ইলেকশ্যন কমিশ্যনাৰ আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যে তেওঁলোকে মোক এটা ইমান ডাঙৰ এটা ইনিচিয়েটিভ ল'ব দিছে আৰু এলাউ কৰিছে পাৰ্মিশ্যনৰ যোগেদি আৰু মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁলোকে মোক 1000+ গছপুলি মোক প্ৰভাইড কৰিছে ধন্যবাদ জনাইছোঁ এয়া আছিল সুহান মল্লিক বিভিন্ন সময়ত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতে হওক গড় সংৰক্ষণৰ ক্ষেত্ৰতে মাত মাতি আহিছে সুহান মল্লিকে আৰু মোৰ পিছফালে দেখিছে প্ৰায় ইয়াত 1000ৰ অধিক পুলি বিভিন্ন গছপুলি ইয়াত বিভিন্ন ফল মূলৰ গছপুলি সুকাঠি গছৰ গছপুলি ইয়াত আনি ৰাখি থোৱা হৈছে আৰু এই গছপুলিসমূহ প্ৰত্যেকজন ভোটাৰকে প্ৰদান কৰা হ'ব ভোট দিয়াৰ পাছত অৰ্থাৎ 1 ভোট 1 প্লেণ্ট তেওঁ গছপুলিসমূহ বিতৰণ কৰিব আৰু 1000তকৈ অধিক গছপুলি ভোটাৰসকলৰ মাজত বিতৰণ কৰিব আৰু এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছে গতিকে কাইলৈ আহক আৰু আহি নিজৰ অধিকাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক আৰু লগতে এটা গছপুলি ইয়াৰ পৰা লৈ যাওক সুহান মল্লিকৰ পৰা আৰু সেই গছপুলিটো নি আপুনিও প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সেউজ বনানীকৰণৰ ক্ষেত্ৰত আপুনি অংশীদাৰ হওক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ